Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডেন্ট গাইড ইউটিউব চেনেললৈ বা ষ্টুডেন্ট গাইড ক্লাছলৈ। তো তোমালোকে বৰ্তমান এতিয়া ক্লাছ 10ত আছা যিহেতু নতুনকৈ ক্লাছ 10 পাইছা আৰু এতিয়া মে মাহ হ'ল তোমালোকৰ মে মাহ শেষ হ'ব হ'ল। এতিয়া পৰীক্ষালৈ বেছি দিন আছে নাই মাজতে ধৰা বুলি ক'ম তোমালোকৰ এতিয়া। যদি ৰেগুলাৰলি পঢ়া বহুত দিন আছে, যদি ৰেগুলাৰ নপঢ়া এক্সামৰ আগদিনখন পঢ়িম বুলি যদি ভাবা তেতিয়াহ'লে বেছি দিন নাই তোমালোকৰ, ঠিক আছে। সো এতিয়া আমি ভালকৈ পঢ়ি যাব লাগিব ৰেগুলাৰ কণ্টিনিউ হিচাপত এটা ডেইলি আমি এটা স্পীডত পঢ়ি যাব লাগিব। ডেইলি তোমালোকে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টাকৈ পঢ়া, নিজৰ হিচাপত এটা টাইম টেবুল বনাই লোৱা। সেইখিনি বিষয়েও আমি পাতিম আগন্তুক দিনলৈ, ঠিক আছে ষ্টুডেণ্টছ। সো আজি আমি তোমালোকৰ ক্লাছ 10ৰ মেট্ৰিকৰ ক্লাছ 10ৰ ইংলিছ মিডিয়াম, অসমীয়া মিডিয়াম বা তুমি বেলেগ মিডিয়াম হ'লেও হ'ব, যদি অসমীয়া বুজি পোৱা মষ্ট ৱেলকাম, ঠিক আছে। সো এতিয়া তোমালোকৰ আমি প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড, ঠিক আছে। এ লেটাৰ টু গড প্ৰথম চেপ্টাৰ যিটো হ'ব তোমালোকৰ প্ৰথম চেপ্টাৰ যিটো আছে, অ'কে। প্ৰথম চেপ্টাৰ তোমালোকৰ লেটাৰ টু গড, এই লেটাৰ টু গড এখন ভগৱানলৈ চিঠি যদি মই অসমীয়াত কওঁ, ঠিক আছে। ভগৱানলৈ আমাৰ এখন চিঠি পঠোৱা যায়, যি হওক এই লেটাৰ টু গড এখন চেপ্টাৰ, প্ৰথম চেপ্টাৰটো আমি MCQ 10টা ডিছকাছ কৰিম এই ক্লাছটোত, অ'কে। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আমাৰ লাইভ ক্লাছসমূহ প্ৰায় হৈ থাকে তোমালোকৰ এতিয়া আমাৰ ৰাতি 8টা বজাত নহ'লে বা 8:30 বজাত লাইভ ক্লাছসমূহ চলি থাকে, তো তোমালোকে চাব পাৰিবা আগন্তুক দিনলৈ, অ'কে। ঠিক আছে, আমি ফাৰ্ষ্ট চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা MCQ ডিছকাছ কৰোঁ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইবিলাক 2023, 22, 24 আহিছিলে, ঠিক আছে। তো তোমালোকে ইয়াৰ পৰাই বহুতখিনি আইডিয়া ল'ব পাৰিবা যে কেনেকুৱা টাইপৰ কুৱেশ্যন তোমাৰ ইয়াত আহিছে, অ'কে। ঠিক আছে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো মই ইয়াত আণ্ডাৰলাইনটো দিব থাকি গ'ল কাৰণে মই নিজে আণ্ডাৰলাইনটো দিছোঁ, তোমালোকে গম পাইছে চাগে, অ'কে। চ' এতিয়া ইয়াত কুৱেশ্যনটো কি কৈছে এইটো চোৱা ভালকে হা। এ প্লেগ অফ লোকাষ্ট would have left more than this, ঠিক আছে। more than this ইয়াত এক্সক্লেমেশ্যন মাৰ্ক এটা আছে যিহেতু তলত আহিলে, অ'কে। এইটো লাইনটো তোমাৰ ইয়াত আছে, অ'কে। তো তোমাক সুধিছে হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন। আণ্ডাৰলাইন ৱৰ্ড মানে এ লোকাষ্ট, LOCUST, লোকাষ্ট, লোকাষ্ট এইটো কি হয় তোমাক সুধিছে। তোমাক সুধিছে এই ৱৰ্ডটোৱে কি বুজাই আছে, গ্ৰুপ অফ ফ্লাৱাৰ, ইনচেক্ট, গ্ৰুপ অফ বয়জ, গ্ৰুপ অফ বিজ। এই ৱৰ্ডটো আমি চেপ্টাৰটো পাইছিলোঁ যিহেতু, এই ৱৰ্ডটো আমাৰ কি কয়, এই ৱৰ্ডটোৱে মানে তোমাৰ ইনচেক্টছ, তোমাৰ পোক পৰুৱা যিবিলাক থাকে খেতিত, আমাৰ যিবিলাক পোক পৰুৱা তোমাৰ নষ্ট কৰে, আমাৰ যেনেকৈ পেষ্টিচাইডছ দিয়ে চাহ বাগিচাত, যাৰ যাৰ ঘৰৰ ওচৰত আছে তোমালোকে দেখিছা চাগে চাহ বাগিচাত পেষ্টিচাইড মাৰি থাকে, কিবা কিবি ঢেৰ মাৰে। তো তোমালোকে তাৰ পৰা কি হয়, পোক পৰুৱা যি য'ত আছে সেইবিলাক আমাৰ যায়, সেইবিলাক মৰি যায়। তোমাৰ কেতিয়াবা আমাৰ ঘৰত যেতিয়া কিছুমান খেতি কৰে তেনেকুৱা টাইপত তোমাক মই চিম্পল এটা উদাহৰণ দি পেলাই বুজালো যে এই লোকাছটো মানে আমাৰ কি হৈছে, এই লোকাছটোৱে মানে আমাক কৈছে যে ইটছ এ গ্ৰুপ অফ ইনচেক্টছ, ঠিক আছে। গ্ৰুপ অফ ইনচেক্টছ, যেনেকৈ তোমালোকে এতিয়া লগৰ 5জন 10জন গৈ পেলাই আড্ডা মাৰে, এই আমি এনেকুৱা টাইপত। গ্ৰুপ অফ বয়জ, এইটো কি হ'ব, গ্ৰুপ অফ বয়জ তোমালোকে আছা এতিয়া, ঠিক আছে। চ' সেই তেনেকেই তোমালোকৰ এইটো লোকাছৰ মিনিংটো হ'ল গ্ৰুপ অফ ইনচেক্টছ, অ'কে। গ্ৰুপ অফ ইনচেক্টছ, অ'কে। সেইটো বস্তু তোমালোকে ইয়াতে পালা। চ' নেক্সট কুৱেশ্যনটোত আমি এটা চোৱা হা, নেক্সট কুৱেশ্যনটোত কি আছে। নেক্সট কুৱেশ্যনটো আছে দ্য পোষ্ট মাষ্টাৰ এ ফেট এমিয়েবল ফেলো অলছ' ব্ৰক আউট লাফিং, ঠিক আছে। অলছ' ব্ৰক আউট লাফিং, চুজ ফ্ৰম বিলো দ্য ৱৰ্ড ডেট ইজ চেম ইন দ্য মিনিং এজ এমিয়েবল, AMIABLE। এমিয়েবলে মানে কি হয়, এমিয়েবল যিটো পোষ্ট মাষ্টাৰৰ কথা কৈ আছে, এজন শকত আছিলে, এমিয়েবল হৈছে। এতিয়া এমিয়েবলৰ মিনিংটো যদি নাজানো তুমি আনচাৰটো কৰিব নোৱাৰিবা কিন্তু। চ' ৱৰ্ড মিনিং ইজ মষ্ট ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয় ৱৰ্ড মিনিংসমূহ তোমালোকৰ কাৰণে। চ' মই এটা হাইলি ৰিকমেণ্ড কৰিম তোমালোকক যিমান পাৰা ডিক্সনেৰীখন লগত ৰাখা ইংলিছত। তুমি অসমীয়া মিডিয়ামে হোৱা, ইংলিছ মিডিয়ামৰ হোৱা, যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছা তোমালোকে, চ' তোমালোকে কি কৰিবা, অসমীয়া এংলো আছামী যিখন ডিক্সনেৰী আছে, অসমীয়া পৰা ইংলিছলৈ যিখন ডিক্সনেৰী আছে সেইখন চাব পাৰা তোমালোকে। এমিয়েবল মানে কি হয় জানানে, ফ্ৰেণ্ডলি, বহুত ফ্ৰেণ্ডলি। আমাৰ পোষ্ট মাষ্টাৰজন কেনেকুৱা আছিলে, বহুত ফ্ৰেণ্ডলি আছিলে আমাৰ পোষ্ট মাষ্টাৰজন, ঠিক আছে। সেইটো বস্তু তোমাৰ ইয়াক মিন কৰিছে। এমিয়েবলৰ মিনিংটো পোষ্ট মাষ্টাৰ তোমাৰ কি আছিলে, বা তুমি এমিয়েবলৰ মিনিং নাজানাই, তুমি ষ্টৰিটো যদি পঢ়িছা ভালকে, তো পোষ্ট মাষ্টাৰজন এ ফেট এমিয়েবল তোমাক যে কৈছে, তো অলপমান হ'লেও তুমি গেছ কৰিব পাৰিবা যে এমিয়েবল মানে পোষ্ট মাষ্টাৰজন এনেকুৱা টাইপত আছিলে, এইটো টাইপত আছিলে, এইটো টাইপত আছে, হি ইজ ফ্ৰেণ্ডলি, এজন বহুত ভাল আছিল, বহুত ধুনীয়াকৈ কথা পাতিছিলে, এনেকুৱা টাইপত তোমাৰ, ঠিক আছে। চ' এই বস্তুটো কি হৈছে, আমাৰ এমিয়েবলৰ মিনিংটো আমাৰ কি কৈছে, ফ্ৰেণ্ডলি হ'ব বুলি তোমাৰ ইয়াত আমি গম পালো, ঠিক আছে। সেইটো বস্তু আমি গম পালো হা। চ'
সো এতিয়া ইয়াত কি কৈছে এতিয়া তোমাক এই লেটাৰটো গড ঠিক আছে এই লেটাৰটো গড তোমাৰ লেসনটো কোনে লিখিছিলে ওকে কমেন্ট কৰি জনাওচোন তোমালোকে আনসাৰটো মই কৈ আছো লেসনটো তোমালোকে কোনে লিখিছিল জিএল ফুইণ্টেজে লিখিছিলে ঠিক আছে FUENTES এইবিলাক মনত ৰাখিব ইমান দৰকাৰ নাই জিএল টো ভালকে মনত ৰাখিলে হ'ল তোমালোকৰ কেতিয়াবা এনেকুৱা আকৌ কনফিউজ কৰি দিব পাৰে জিএল ৰোলিং বুলি দি দিব পাৰে যিহেতু ৰোলিংটো এটা বহুত কমন নেম আমাৰ ইংলিছৰ লিটাৰেচাৰ তোমালোকৰ যিখিনি পয়েম চম পাই আছে ৰোলিংটো বহুত কমন নেম হয় তো তেনেকুৱা টাইপতো দি দিব পাৰে কিন্তু দেই তো অলপমান হলে এফ কিবা ইউ কিবা এটা মানে লিংক এটা ৰাখি থৈ দিবা গম পাইছা লিংক এটা ৰাখি থৈ দিবা নহলে মানে মাইণ্ডৰ পৰা ওলাই যাব তোমাৰ এতিয়া ৰোলিং দিলে ও জিএল মই চাইছিলো ঠিক আছে জিএল ৰোলিং ইয়েস সেইটো আহি যাব কিন্তু হা সো সেইকাৰণে তোমালোকৰ পয়েম বিলাক পঢ়িলে নহয় তোমালোকৰ লেসন বিলাক পঢ়িলে নহয় সৰি লেসন বিলাক তোমালোকৰ পঢ়িলে নহয় লেসন বিলাক চালে নহয় পয়েম বিলাক পঢ়িলে নহয় পয়েম বিলাক চালে নহয় তাৰ ৰাইটাৰ কি কোনজন আছিল হেতু আমি চাব লাগিব ওকে ৰাইটাৰ জনৰ বিষয়ে ৰাইটাৰ জনৰ বিষয়ে সুধি দিব পাৰে তোমাক এমসিকিউত বা তোমাৰ মেইন কোৱেশ্চনত সেইকাৰণে ৰাইটাৰ জনৰ বেকগ্ৰাউণ্ড যেহেতু অলপমান কি সামাৰি কিছুমানৰ দিয়া থাকে বা কিছুমানৰ তোমালোকৰ ৰাইটাৰ জনৰ নামটো ক্লিয়াৰলি দিয়া থাকে যেহেতু তো ৰাইটাৰ জনৰ নামটো ক্লিয়াৰলি চেক কৰিবা কিন্তু ওকে ওকে এটা চোৱা where was Lencho's house situated লেঞ্চো নামৰ যিজন আছিলে লৰা তাৰ তেখেতৰ তাৰ ঘৰটো ক'ত আছিলে তোমাৰ ঘৰটো ক'ত আছিলে তোমাৰ কি আছে চোৱা অপচনত হাই হিল ইন ভিলেজ লো হিল ইন ভেলি হাই হিল মানে হিল টপত ঠিক আছে হাই হিল কি কৈছে তোমাৰ হিল টপত মানে কি পাহাৰৰ ওপৰত পাহাৰটো যদি এনেকুৱা টাইপত আছে তোমাৰ এনেকা টাইপত কিবা আছে পাহাৰটো আছে এইখিনি তোমাৰ প্লেন মানুহৰ ঘৰ চৰ আছে ইয়াত তোমাৰ এইখিনি মানুহৰ ঘৰ চৰ আছে আৰু এইখিনি তোমাৰ এনেকা টাইপত পাহাৰ কিবা আছে এনেকা টাইপত এইখিনি একদম পাহাৰৰ ওপৰ এই জেগাটো পাহাৰৰ ওপৰ যেনিবা বা এইখিনি জেগা পাহাৰৰ ওপৰত তোমাৰ ঠিক আছে আৰু এইখিনি যেনিবা তোমাৰ পাহাৰটো প্লেন নদী আছে কিবা গছ আছে এইখিনি প্লেন ইয়াত মানুহৰ ঘৰ আছে ঠিক আছে ইন ভিলেজ এইবিলাক তোমাৰ ভিলেজ গাঁও চাওঁ ইয়াত কিবা কিবি আছে আৰু গাঁও এনেকুৱা টাইপত তাৰপিছত ইন ভেলি মানে পাহাৰৰ তলত একো সেইটো এৰিয়া ভিলেজ এইখিনি এৰিয়া তোমাৰ কি হ'ব ভেলি এৰিয়া বুলি কোৱা পাহাৰৰ তলৰ এৰিয়াটো আৰু লো হিল ঠিক আছে লো হিল মানে পাহাৰৰ অলপ তলত আৰু একেবাৰে মাটিৰ গ্ৰাউণ্ডত মানে তোমাৰ ভেলি এৰিয়া বা ভিলেজ এৰিয়াটো নহয় লাঞ্চৰ ঘৰটো আমাৰ ক'ত আছিলে লো হিলত আছিলে ওকে দিস ইজ দ্য আনসাৰ উইল বি লো হিল ওকে ঠিক আছে এতিয়া এইটো কোৱেশ্চন চোৱা what was Lanchos expecting from his cornfield corn মানে কি ৰে corn মানে আমি যে মাকৈ খাওঁ মানে পপকৰ্ন খাওঁ পপকৰ্ন পপ মানে ফুটি যে পপ আৰু কৰ্ন ঠিক আছে কৰ্নটোকে যিটো মাকৈটো পপ সেইটো পপ হৈ যায় কাৰণে আমি পপকৰ্ন নামটো আহিলে তোমাৰ ওকে ইটস এন মেবি আমেৰিকান অৰ ইউএছ বা ইংলেণ্ড নেম নাজানো মই এইটো বস্তু তো এতিয়া তোমাক ইয়াক সুধিছে হোৱাট ৱাজ লেঞ্চো এক্সপেক্টিং ফ্ৰম হিজ কৰ্ণফিল্ড লেঞ্চোই খেতি কৰিছিলে খেতি কৰা কৰ্ণফিল্ডখন তোমাৰ মাকৈ যিখন ফিল্ড আছিলে সেই ফিল্ডখনৰ সেই খেতিখিনিৰ পৰা কি বিচাৰিছিলে লেঞ্চোই তোমাৰ ইয়াত সুধিছে ঠিক আছে এ গুড হাৰ্ভেষ্ট লটছ অফ মানি ট্ৰেজাৰ নান অফ দ্য এবভ ঠিক আছে তোমাৰ ইয়াত কি সুধিছে মানে লাঞ্চে বহুত পইচা বিচাৰিছিলে কিবা শুন চুন কিবা কিবি এতিয়া বিদুৰ ভাই চিনেমাখন চাইছে চাগে তোমালোকে লাষ্টত যে চুৰি কৰি দিয়ে হয়নে চুৰি কৰি দিয়াৰ পিছত চুৰি কৰাৰ পিছত তোমালোকৰ তাত কি হয় বিদুৰ ভাই চিনেমাখন চুৰি কৰাৰ পিছত কি আছিলে মনত পেলোৱা গছ কিডাল কাটাৰ পিছত আমি কি দেখো বা একদম এণ্ডিং খিনিত বহুতখিনি শুন চুন পইচা আছে কিবা কিবি দেখো আমি পইচা দেখো ইয়েছ বহুতখিনি পইচা দেখো সেইটোৱে ট্ৰেজাৰ ঠিক আছে বহুত পইচা ইয়াত পাইছে নেকি বা বহুত ট্ৰেজাৰ কিবা কিবি শুন চুন পাইছে নেকি নহয় লেঞ্চই কি বিচাৰিছিলে অনলি এ গুড হাৰ্ভেষ্ট মানে খেতিটো বহুত ভাল হ'ব লাগে লেঞ্চৰ লেঞ্চে সেইটোৱে বিচাৰে প্ৰত্যেকজন খেতিয়ক যাৰ যাৰ ঘৰত খেতি কৰে বা মাক তোমাৰ দেউতা খেতিয়ক বা খুৰা তোমাৰ পেৰেণ্টছ খেতিয়ক যদি তুমি নিজে গম পাবা তোমাৰ মা দেউতাই তোমাৰ ফেমিলিয়ে কি বিচাৰে এটা ভাল বহুত ভাল খেতি বিচাৰে হোৱাট আৰ ৰেইন ড্ৰপ লাইক এইবিলাক পুৰণা প্ৰশ্ন কাকত দেই পুৰণা কুৱেশ্যন কিন্তু 2023 24 22 21 অহা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়
What are raindrops like? Raindrop বিলাক কেনেকুৱা ধৰণৰ আছিলে তোমাৰ? Raindrop বিলাক কেনেকুৱা সিস্টেমত বা কেনেকুৱা ধৰণৰ কোনটো ডিজাইনত আছিলে বা কেনেকুৱা লাইক কেনেকুৱা এতিয়া আমাৰ raindrop বিলাক কেনেকুৱা এনেকুৱা আহে এনেকুৱা কেতিয়াবা ডাঙৰ হলে একদম এনেকুৱা হিলৰ টাইপত আহি যায় কেতিয়াবা ইমান ডাঙৰ হিল আহি যায় কেতিয়াবা এনেকুৱা কৰোনা মাজতে কোভিডৰ টাইমত মন আছে কৰোনা নিচাকে হিল বৰষুণ পৰিছিল পুৰা সবে একদম কৰোনাকে ফটো দি আছিলে সো হে তেনেকে আমাৰ কেনেকুৱা সেন্স মানে খুচুৰা পইচা সৰু 1 টকা বিলাক কেনেকুৱা সৰু থাকে না এতিয়া সেন্স ইউএছ তোমাৰ সেন্স বুলি কয় খুচুৰা পইচাটো ডলাৰ ঠিক আছে ডলাৰ যেনেকৈ আমাৰ ইণ্ডিয়াৰ ৰুপিস আমেৰিকাৰ ইউএছত কি হয় তোমাৰ ডলাৰ বুলি কয় গোল্ড কইনস পাৰ্লস ঠিক আছে পাৰ্লস গোল্ড কইন এবিলা একো নহয় সেন্স হ'ব তোমাৰ আনসাৰটো সেন্স মানে সৰু ড্ৰপ পৰিছিলে সৰু ড্ৰপ খুচুৰা পইচা নিচিনাকে তোমাৰ ড্ৰপ পৰিছিল সৰু ড্ৰপ ঠিক আছে আমাৰ বৰষুণৰ ড্ৰপ বিলাক কেনেকুৱা হয় সৰু ড্ৰপ তোমাৰ ঠিক আছে ওকে এতিয়া এইটো কোৱেশ্চন চোৱা man went out for তোমাৰ ঠিক আছে তো man মানুহ কোড ওলাই যায় তোমাৰ went out for তোমাৰ ঠিক আছে আপুনি যদি চোৱা প্ৰথম অপচনটো তোমাৰ কি হয় plowing playing buying pleasure buying মানে কিবা কিনা pleasure মানে খুব তোমাৰ নেকে খেলা plowing মানে খেতি কৰা যেনেকে হাল বায় এই তেনেকে man went for answer কিবা pleasure হ'ব তোমাৰ ঠিক আছে from the story we get this the answer will be pleasure man went for pleasure okay so next question to try there next question okay yes question number 8 okay what was the reason for Lenso's satisfaction Lenso কিয় সুখী হৈছিল Lenso কিয় ভাল পাইছিলে Lensoয়ে কিয় satisfy হৈছিলে যে কিবা এটা হৈ গৈছে কিবা মিৰাকল হৈ গৈছে কিবা এটা হৈ গৈছে বহুত ভাল হৈছে বহুত শান্তি হৈছে ওকে কি হৈছে heavy rain his children and wife money his house বৰষুণৰ বাবে প্ৰত্যেকজন খেতিয়কে খেতি কৰা পিছত বৰষুণ নাহিলে বকুখন ভুমুক কৰি থাকে যেতিয়া বৰষুণ দিয়ে এটা ধুনিয়া বৰষুণ মানে খেতিয়কৰ দৃষ্টিৰে যদি আমি চাও বহুত ধুনিয়াকে এজাক দুজাক বা কন্টিনিউ 3 দিন 4 দিন যদি বৰষুণ দিছে খেতিত পানী পাইছে নিজে হেতু এটা বহুত সুখৰ বতৰ বা স্যাটিসফ্যাকশন পায় খেতিয়কজনে তো হেতু বিচাৰিছিল তোমাৰ লেন্সয়ে মানে স্যাটিসফাই হোৱাৰ ৰিজনটো কি আছিল কাৰণ লেন্সো তোমাৰ কি হৈছিল তোমাৰ বৰষুণ দিয়াৰ বাবে হেভি ৰেইন হোৱাৰ বাবে ঠিক আছে হেভি ৰেইন হোৱাৰ বাবে ওকে সো আমি এটা নেক্সট কোৱেশ্চন যাও কোৱেশ্চন নম্বৰ 9 টো সোৱা কি দিয়া আছে what did Lenso hope for Lenso কিহৰ কাৰণে হোপ কৰিছিলে আগৰ অপচনটোৰ লগত যদি মই মিলাই চাও ইয়াতো একেটাই বস্তু আগৰ অপচনটোৰ লগত যদি মই মিলাই চাও আনসাৰ এ হ'ব কিয় এ হ'ব a good shower of rain for his crop a good shower of rain for his crop বুজি পালা খেতিয়কজনে তোমাৰ what did Lenso hope for যেনেকে বৰষুণৰ কাৰণে আশাৰে বাট চাই থাকে এ তোমালোকে যেতিয়া ফ্লিপকাৰ্ট এমাজনত বা কোবাত কিবা এটা অনলাইন অৰ্ডাৰ দিয়া এই আহিব আজি আহিব কালি আহিব সো তোমালোকে কেনেকে বাট চাই ৰৈ থাকা একেটাই বস্তু খেতিয়ক এজনে বৰষুণৰ বাবে তোমাৰ কি হয় বাট চাই ৰৈ থাকে বৰষুণৰ বাবে বাট চাই ৰৈ থাকে তোমাৰ বুজি পালা এটো বস্তু তোমাৰ এতিয়া দে ঠিক আছে আনসাৰটো গম পালা এতিয়া a good shower of rain for his crop why was Lenso satisfied একেটাই বস্তু Lenso কিয় satisfy হৈছিলে তোমাৰ ইয়াত কৈছে Lenso কিয় satisfy হৈছিলে seeing a new tractor in the field নহয় আনসাৰ seeing a new buffalo in the field নহয় আনসাৰ none of the above নহয় কিয় on seeing the field of ripe corn with flowers on seeing the field of ripe corn with flowers on seeing the field of ripe corn with flower on seeing the field of ripe corn with flower ঠিক আছে on seeing the field of ripe corn with flower মানে কি বুজাইছে এটো বস্তু on seeing দেখিলা মানে কি চাইছে field মানে খেতি ফিল্ডখন ripe corn মানে মাকৈটো যেতিয়া ৰঙা হালধীয়া দেখি
যেতিয়া মাকৈটো পুৰা হেৰি হৈ গৈছে পইণ্ট হৈ গৈছে পুৰা মেচিয়ৰ যেতিয়া এটা ফল হৈ যায় তুমি আমটো যেতিয়া দেখিবা আমটো গছত লাগি থকা যেতিয়া একদম য়েল্লো এই কালাৰ নিচিনা বা ৰঙা একদম ৰাইপ হৈ গৈছে আমি চিঙি পেলাই মিঠা আম খাব পাৰো গম পালা সেই তেনেকেই একেটাই বস্তুৱে ইয়াত যেতিয়া তোমাৰ কৰ্ণটো তোমাৰ এই লেন্সৰ যেতিয়া খেতিটো একদম ৰাইপ হৈ গৈছে ধুনীয়াকে তোমাৰ পইণ্ট হৈ গৈছে উইথ ফ্লাৱাৰ্ছ ধুনীয়াকে ফ্লাৱাৰ্ছ নিচিনাকে বস্তুটো আহি গৈছে ঠিক আছে তো এই কাৰণে তোমাৰ কি হ'ল লাঞ্চয়ে সেইকাৰণে ছেটিছফাই হৈছিলে ওকে ঠিক আছে ষ্টুডেণ্টছ বুজি পালা এতিয়া লাঞ্চয়ে কিয় ছেটিছফাই হ'ল কাৰণ সেইটোৱে নিজৰ খেতিখিনি ইমান ধুনীয়াকে হৈছে বৰষুণ পৰাৰ পিছত সেই খেতিখিনি চাই পেলাই লেন্সয়ে বহুত সুখ হৈছে এই তোমালোকে একেটাই খেতিয়ে কৰিব লাগিব এতিয়া তোমালোকে এতিয়াৰ পৰা লৈ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ভালকে পঢ়িব লাগিব তেতিয়া খেতিখিনিৰ ফসল বা খেতিখিনিৰ ৰিজাল্ট হিচাপে তোমালোকে কেতিয়াবা এপ্ৰিল মানত আজিকালিতো এইবাৰতো বিহু আগতেই ৰিজাল্ট দিলে ওকে তো তোমালোকৰ যেনেকে এপ্ৰিলৰ বা তোমালোকৰ মে সেই দুমাহৰ ভিতৰত তোমালোকে কি পাবা তোমালোকৰ খেতিৰ ৰিজাল্টটো পাবা সেইকাৰণে খেতিটো তোমালোকে নন ষ্টপ দেহে মনে প্ৰাণে লাগি থাকা তোমালোকৰ ক্লাছ 10ৰ খেতি নট অনলি ক্লাছ 10 ক্লাছ 10ৰ পিছত 12ৰ খেতি 11ৰ খেতি কৰিব লাগিব তাৰপিছত তোমালোকে আফটাৰ 12 তো আফটাৰ 12 তোমালোকে ইণ্ডিয়াত অসমত যেহেতু আছা 12লৈকে পঢ়িবই লাগিব ভালকে পঢ়িব লাগিব যাতে এখন ভাল ইউনিভাৰ্চিটি কলেজ এখনত তোমালোকে যোৱা গম পালা এখন ভাল ইউনিভাৰ্চিটি কলেজ এখনত তোমালোকে যোৱা ঠিক আছে গৈ কি কৰিবা তোমালোকে তাত বহুতখিনি ওয়াইড লেভেলত স্কোপ পাবা তুমি যদি আইআইটি যোৱা এনআইটি যোৱা বা ইউনিভাৰ্চিটিতে আহা তুমি গুৱাহাটী ইউনিভাৰ্চিটি হওক বা তোমাৰ দিল্লী ইউনিভাৰ্চিটি যোৱা বেলেগ ইউনিভাৰ্চিটি বিলাকত যোৱা তুমি বেলেগ যিয়ে নপঢ়া কিয় আফটাৰ ক্লাছ 12 তুমি ক্লাছ 12 লৈকে পঢ়িব লাগিব ক্লাছ 12 লৈকে তুমি যিমান ভাল জেগাত যাবা সিমানে তুমি স্কোপ বিলাক পাই গৈ থাকিবাগে তোমাৰ গম পালা সো সেইকাৰণে তুমি নিজে দেখিছা আইআইটিএন বিলাক কিমান বেলেগ ফিল্ডত আছে বা টপ ইউনিভাৰ্চিটি ষ্টুডেণ্ট সমূহ টপ কলেজৰ ষ্টুডেণ্ট সমূহ কিমান বেলেগ কাম কৰি আছে বেলেগ ফিল্ডত আছে সো এইখিনি বিষয় আমি ভালকে পাতিম আগন্তুক দিনলৈ আমাৰ লগত জড়িত হৈ থাকা আমাৰ ষ্টুডেণ্ট গাইড ফাউণ্ডেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আগন্তুক দিনলৈ লাইভ ক্লাছৰ লগতে এনেকে ৰেকৰ্ডিং ক্লাছ বহুতখিনি আহিব আমি যিমানখিনি পাৰো আমাৰ পৰা চেষ্টা কৰিম আমাৰ বেষ্টটো দিবলৈ আৰু তোমালোকৰ পৰা অলপ সহায় লাগিব ঠিক আছে তোমালোকৰ পৰা অলপ সহায় লাগিব অলপ সাবস্ক্ৰাইব কৰি দিলে আৰু নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত অলপ শ্বেয়াৰ কৰি দিলে বহুত হেল্পফুল হ'ব থ্যাংক ইউ ষ্টুডেণ্টছ ক্লাছটো কৰাৰ বাবে কিবা যদি ডাউট আছে কিবা যদি সুধিব লগা আছে আৰু জনাবা তোমালোকে কমেণ্ট বক্সত সো আমি এনেকৈ আগবাঢ়ি যাম তোমালোকৰ সহায় তোমালোকৰ সহযোগৰ লগতে ঠিক আছে থ্যাংক ইউ সকলোকে